যদি যোৱাটো বৰ্ষৰ কথা কওঁ 2025 চনৰ যদি আমি কথা কওঁ তেন্তে সেই বৰ্ষটোত আচলতে সোণ আৰু ৰূপৰ মূল্য ইতিমধ্যে অভিলেখ ভংগ কৰিছে আৰু 26ৰ যদি এই জানুৱাৰী মাহটো চলিত মাহটোৰ যদি কথা কওঁ তেন্তে আচলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপে প্ৰতিদিনে যি ৰেকৰ্ড ভংগ কৰি যি এক অভিলেখ সৃষ্টি কৰিছে সেয়া আচলতে অভাৱনীয় বুলি ক'ব লাগিব কাৰণ এই ক্ষেত্ৰত যদি আমি এতিয়া যিসকল স্বৰ্ণ ব্যৱসায়ী আছে বা যিসকল লোক বা গ্ৰাহকৰ কথাটো আমি বাদেই দিলোঁ যি ধৰণে গ্ৰাহকৰ আচলতে এই সোণ কিনাটো এতিয়া তেওঁলোকৰ কাৰণে আচলতে অসাধ্য হৈ পৰিছে ঠিক তেনেধৰণে আচলতে স্বৰ্ণ ব্যৱসায়ীসকলে তেওঁলোকে ব্যৱসায় কি ধৰণে আগবঢ়াই লৈ যাব সেই লৈও কিন্তু তেওঁলোক যথেষ্টভাৱে বিপাঙত পৰিছে আমি যদি এতিয়া সোণ ৰূপৰ মূল্যৰ কথা কওঁ তেন্তে ৰূপৰ মূল্যৰ যদি কথা কওঁ তেন্তে আজিৰ দিনটোত বুধবাৰৰ দিনটোত ৰূপৰ মূল্য 20,000 প্ৰতি কিলোত বাঢ়িছে গতিকে এতিয়া 3,81,000 পৰ্যন্ত প্ৰতি কিলো ৰূপৰ মূল্য ঠিক তেনেধৰণে আমি সোণৰ কথা কওঁ এটা মাহত সোণৰ মূল্যই 10 গ্ৰামত 40,000 টকা বাঢ়িছে গতিকে এই গোটেই বজাৰখন আচলতে কি হ'বলৈ গৈ আছে যি হাৰত সোণ আৰু ৰূপৰ মূল্য বাঢ়ি গৈ আছে সেই হাৰত যদি বাঢ়ি গৈ থাকে বা এতিয়া যি পৰ্যায়ত আহি পাইছে সেই পৰ্যায়ত আমাৰ দৰে সৰু স্বৰ্ণশিল্পীসকল জীয়াই থকা বৰ ডাঙৰ কথা হ'ব আমি ভাবোঁ 1963 আন্দোলন যি গোল্ড কণ্ট্ৰল এক্ট আছিলে তাতকৈ ভয়াৱহ দিন স্বৰ্ণশিল্পীৰ মাজত আজি আহি পৰিছে কিয় আহি পৰিলে এজন কাষ্টমাৰে যেতিয়া কোনোবা এজন স্বৰ্ণশিল্পীক এটা কিবা বস্তু অৰ্ডাৰ কৰি দিয়ে তেতিয়া সোণৰ দাম ধৰক 1.5 লাখ টকা আজি সোণৰ দাম 1,80,000 টকা বা 1,70,000 টকা পিছদিনাখন বাঢ়ি গৈ আছে কেনেকৈ সি সোণ কিনিব পাৰিব আৰু কি লাভ ভা কৰিব সেইকাৰণে ক্ষুদ্ৰ স্বৰ্ণশিল্পীৰ অৱস্থা বহুত বেয়াৰ ফালে দিশ কৰি আছে আৰু এনেকুৱা অৱস্থা যদি আৰু চলি থাকে তেনেহ'লে এটা সময়ত ক্ষুদ্ৰ স্বৰ্ণশিল্পী আৰু জীয়াই নাথাকে তেওঁলোকৰ হাতত কাম নাথাকে আৰু যেতিয়া কাম নাথাকিব তেতিয়া দেশত ক্ৰাইম বাঢ়িব চৰকাৰ ইমিডিয়েটলি গোল্ড আৰু চিলভাৰৰ দামৰ ওপৰত কণ্ট্ৰল আনিব লাগিব যি ব্যৱস্থা ল'ব লাগে ভাৰত চৰকাৰে সেই ব্যৱস্থাখিনি ল'ব লাগে নহ'লে ভাৰতবৰ্ষ তথা অসমত প্ৰায় 10 কোটিমান স্বৰ্ণশিল্পী প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত এই শিল্পৰ লগত তেওঁলোকৰ জীৱনৰ গতি ভাল দিকে নাযায় ইতিমধ্যে বহু ছুইচাইড হৈছে আৰু কেইদিন পাছত আমাৰ অসমতো ছুইচাইড হ'ব কাৰণ যি হাৰে সোণৰ দাম বাঢ়ি গৈ আছে এজন কাৰিকৰে কেতিয়াও গ্ৰাহকৰ সোণটো যি দামত তেওঁ গ্ৰাহকৰ পৰা অৰ্ডাৰটো লৈছে সেই দামত অৰ্ডাৰটো দিব নোৱাৰিব সেইকাৰণে তাৰ মাটি বাৰী সোণ যি আছে সমস্ত কিছু বিক্ৰী কৰি দিব লাগিব আচলতে চৰম বিপদত আমি গোটেই কথাখিনি আচলতে পাতি আছোঁ গ্ৰাহকৰ যিখিনি সমস্যা সেইখিনিতো সমস্যাখিনি আছে এতিয়া কাৰণ ভাৰতীয় বজাৰ কণ্ট্ৰল নহয় আন্তঃৰাষ্ট্ৰীয় বজাৰত এই যিটো চলিছে ক'ৰবাত এই যিমানখিনি প্ৰডাক্টৰ প্ৰয়োজন হয় আৰু এটা বৃহৎ স্কেম এটাৰো কিন্তু আশংকা নথকা নহয় হয় এইটোতো কাৰণ আপোনাৰ ফিজিকেল মেটেৰিয়েল যিমান আমাৰ ইণ্ডিয়াত আছে তাতকৈ বেছি আপোনাৰ পেপাৰত চেল হৈ আছে যেনেকৈ চিলভাৰৰ আপুনি নিজে আপুনি ভাবি চাওক এক দিনত 10,000 20,000 টকা গোল্ড এণ্ড চিলভাৰত যদি বাঢ়ি যায় তো কেনেকৈ হ'ব যদি ইমান ডিমাণ্ড আহি যায় তো ক'ৰ পৰা ফিজিকেল মেটেৰিয়েলটো আহি উঠিব তো সেই হিচাপত গোল্ড মানে কণ্ট্ৰলটো কৰাটো বহুতেই জৰুৰী হৈ গৈছে এতিয়া এইটো টাইমত কাৰণ আমি ডিল কৰোঁ ফিজিকেল মেটেৰিয়েলত তো ফিজিকেল মেটেৰিয়েলত যদি আমি বস্তু বনাই দিব নোৱাৰোঁ ইমান ৰেটত আজি আপোনাক কৈছোঁ 1 লাখ টকাৰ ভিতৰত এটা কাণফুলি এটা আঙুঠিত আহি আছে তো মানুহ কেনেকৈ বস্তুবোৰ বনাব সেই হিচাপত আমিও বিচাৰি আছোঁ আমি কেৰেটো কমাই দিছোঁ আমি 18 কেৰেট দি আছোঁ আপ টু এতিয়া গভৰ্ণমেণ্টৰ 9 কেৰেটো এপ্ৰুভ কৰি দিছোঁ তো আমি কিমান হালকাত বনাই থাকিম আৰু মানুহৰ ৰূপত আহিব একযোৰ পাইল ল'ব গ'লে 10,000 12,000 টকা পৰি আছে তো মানুহৰ ৰাতিটো বাজেট বাঢ়া নাই বাট এনেকৈ যদি আমি চিষ্টেমত আমি অৰ্ডাৰ লিয়াও বন্ধ কৰি দিলোঁ চব কৰি দিওঁ আমি চলিম কেনেকৈ তো আমি জুৱেলাৰ হিচাপত আমি বিচাৰি আছোঁ যে বস্তুটো ৰেটটো কণ্ট্ৰলত আহক আৰু যেনেকৈ ৱৰ্ল্ড ক্ৰাইচিছ এতিয়া চলি আছে দেশত যুদ্ধ লাগি আছে মানিছোঁ গোল্ডৰ কণ্ট্ৰলটো হয়তো পটককৈ এটা ইণ্ডিয়ান ষ্টেট বা যিকোনো এটা কাণ্ট্ৰি ল'ব নোৱাৰে কিন্তু এইটোতো কিবা এটা কৰি কেনে এইটোতো আমি ডিছকাছ কৰিব নোৱাৰোঁ এইটো এটা আপাৰ ফ'ৰামত যাই কেনে ডিছকাছ হ'ব লাগে যে গোল্ডটোৰ ৰেটটো কমাব লাগে এতিয়া গ্ৰাহকে পিয়ৰিটি বিচাৰিব সোণত যেতিয়া গ্ৰাহকে ইমান অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত সোণ যেতিয়া কিনিব গ্ৰাহকে তাততো
সোণতটো কম্প্ৰমাইজ কৰিব নোৱাৰে ব্যৱসায়ীয়ে, কাৰণ পিয়'ৰ সোণত কাৰণ হলমাৰ্ক থাকিব, গভৰ্ণমেণ্টে দিয়া সেই নম্বৰ থাকিব লাগিব। গতিকে গোটেই ব্যৱস্থাটো এতিয়া ব্যৱসায়টো চলাই নিবৰ কাৰণেতো যিখিনি স্বৰ্ণশিল্পী আমাৰ থলুৱা স্বৰ্ণশিল্পী আছে তেওঁলোকৰ কাৰণে এতিয়া অসাধ্য হৈছে। নহয়, এটা কথা হ'ল কি মিডিল ইষ্ট কাণ্ট্ৰিৰ যিটো আপোনাৰ হেৰি হৈ আছে, যিটো টেনশ্যন, জিঅ' পলিটিকেল টেনশ্যন, আৰু হ'ল যোৱাকালিৰ পৰা আজি চিলভাৰত 7% ইনক্ৰিজ হ'ল, 3% গ'ল্ডত হ'ল, আৰু ফেড বেংকৰ যিটো চেয়াৰমেন আজি চেঞ্জ হ'ব। গতিকে গ'ল্ডৰ দামটো বাঢ়াৰ আৰু US গ'ল্ড অফ ৰেট, ইণ্টাৰেষ্ট ৰেটটো মানে বেংকৰ সুদটো কমাই দিছে মাৰ্জিন, তাতে আপোনাৰ গ'ল্ডত চবেই গ'ল্ডে ইনভেষ্ট কৰিব, ৰাইট। আৰু এইটোৰ কাৰণে কিন্তু গ'ল্ড কণ্ট্ৰলটো আমাৰ ভাৰতবৰ্ষৰ আমাৰ চৰকাৰৰ হাতত নাই। বাট আপুনি যিটো কৈছে কাষ্টমাৰে আমাৰ অভিয়াছলি প্ৰফিটত আছে, কাৰণ কাষ্টমাৰে যিটো গ'ল্ড 40,000 বনাইছে সেইটো গ'ল্ড আজি 1.5 লাখ গৈ পাইছে। আৰু আমাৰ জুৱেলাৰীবিলাক আমি এইকাৰণে গহনাৰ ওপৰত আছে, আমাৰ HOID হলমাৰ্ক আমি দিব পাৰিছোঁ। চুকে কোণে HOID হলমাৰ্ক গ্ৰাহকে যিটো বনাই আছে সেইটো গ্ৰাহকেৰ কোনো লছ নাই, তেওঁ লাভত আছে, গ্ৰাহক লাভত আছে। যিটো গ'ল্ডটো যদি ইনভেষ্ট কৰা হয় গ্ৰাহকৰ কাৰণে, সেইখিনি তেওঁৰ সম্পদ, কিন্তু কিনিব পাৰিব লাগিব, কাৰণ অসাধ্য হৈছে এতিয়া বজাৰখন। মানে গোটেই বজাৰখনৰ যদি আমি কথা কওঁ, কাৰণ সোণ ৰূপৰ মূল্য কেতিয়াও এনেধৰণে অভিলেখ কেতিয়াও হোৱাই নাই, যিটো নেকি ইতিমধ্যে তেখেতেও কৈছে যে সেই 1963 যিটো অৱস্থা হৈছিলে গ'ল্ড কণ্ট্ৰল এক্ট, স্বৰ্ণশিল্পীয়ে আহুতি দিবলগীয়া হৈছিলে, প্ৰাণ আহুতি, আজি আকৌ তেনেকুৱা পৰিৱেশে আহিব। চাওক, মই 2-3টা পইণ্ট ৰেজ কৰিব বিচাৰোঁ। যোৱাকালি আপুনি চাইছে যে ইউৰোপীয়ান ইউনিয়নৰ লগত বহুত ডাঙৰ এটা ইণ্ডিয়াৰ ডিল এটা হ'ল। তাতে ইউৰোপীয়ান ইউনিয়নৰ লগত ডিলত আমাৰ গ'ল্ড এক্সপৰ্টৰ কথাৰ কাৰণে বহুতে ভাবি আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিবিলাক পলিচি বনাই আছে এক্সপৰ্টৰ কথা কনচিডাৰ কৰি, বাট আপুনি যদি স্পেচিফিকেলি অসমৰ নিচিনা এটা ৰাজ্যৰ ফালৰ পৰা চায়, আমাৰ ইয়াৰে পৰা এক্সপৰ্ট একো নহয়। আমি আমাৰ নিচিনা সৰু সুৰা দোকান আৰু স্বৰ্ণকাৰবিলাক যে আছে, আমি ইয়াৰে লোকেল ডিমাণ্ডৰ কাৰণে বস্তুবিলাক বনাওঁ। চ' গভৰ্ণমেণ্ট এনেকুৱা পলিচিবিলাক আনিব লাগে চ' ডেট আমি ইয়াৰ লোকেল মাৰ্কেটৰ যোনটো নিড আছে সেইটো ফুলফিল কৰি কেনে তাৰপিছত যদি আমি এক্সপৰ্টৰ ফালেও চাব পাৰোঁ। ইতিমধ্যে গভৰ্ণমেণ্টৰ হাতত 2টা বস্তু আছে, যেনেকৈ দাদাই ক'লে যে ইণ্টাৰনেশ্যনেলি যোনটো গ'ল্ডৰ দাম বাঢ়ি আছে সেইটোত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ একো কণ্ট্ৰল নাই। কণ্ট্ৰল 2টা জেগাত আছে, এটা হ'ল GSTত আৰু এটা এক্সপৰ্ট ডিউটিত। সেই 2টা যদি অলপ কমাই আনে আৰু আমাৰ কাৰণে যদি ছাবচিডিত অলপ লোনৰ ব্যৱস্থা কৰিব পালে, তেতিয়াহ'লে আমাৰ কাৰণে এইটো বহুত ফ্ৰুটফুল হ'ব। আদাৰৱাইজ আমাৰ ট্ৰেডটো ইজ গ'য়িং ইন দ্য ৰং ডিৰেকশ্যন। মানুহত কয় যে অভাৱত স্বভাৱ বেয়া হয়, আমাৰ বস্তুবিলাক এইফালে গৈ আছে।